32তম সমাবৰ্তন অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী প্ৰফেচাৰ ননী গোপাল মহন্ত ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডিন অফ ফেকাল্টিজ অফ আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড মেনেজমেণ্ট, টেকনলজি, ল, মেডিচিন এণ্ড এলাইড ছায়েন্সেছ, প্ৰফেচাৰ উৎপল শৰ্মা, ডক্টৰ হেমন্ত কুমাৰ নাথ, টেৰিৰ ডাইৰেক্টৰ জেনেৰেল ডক্টৰ বিভা ধাৱান, আজি আমি ইয়াতে সন্মানিত কৰিব বিচৰা ডক্টৰ অমল চন্দ্ৰ কটকী ডাঙৰীয়া, ডক্টৰ তপন শইকীয়া ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ সন্মানীয় উপ মুখ্যমন্ত্ৰী চাওনামিন ডাঙৰীয়া আৰু আজিৰ এই অনুষ্ঠানত বিভিন্ন ধৰণে নিজৰ শৈক্ষিক যাত্ৰাৰ এক অন্যতম মাইলৰ খুঁটা প্ৰতিষ্ঠা কৰি ইয়াতে সমাবৰ্তন অনুষ্ঠানত ডিগ্ৰী বা ডক্টৰেট ল'বৰ কাৰণে উপস্থিত সন্মানীয় ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ অভিভাৱকসকল, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় উপাচাৰ্য অধ্যাপক অধ্যাপিকাসকল আৰু সুধীবৃন্দ, ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 63তম অৰ্থাৎ 32 সংখ্যক সমাবৰ্তনত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে অতিশয় আনন্দিত হৈছোঁ। এই সমাবৰ্তনত ডিগ্ৰী লাভ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ জীৱনৰ সফলতাৰ প্ৰতিটো সফলতাৰ আঁৰত নিজৰ আন্তৰিক প্ৰচেষ্টা, শিক্ষাগুৰু আৰু পিতৃ মাতৃৰ কঠোৰ পৰিশ্ৰম লুকাই থাকে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ সফলতাৰ বাবে ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰেৰণাৰ উৎস পিতৃ মাতৃ তথা পৰিয়ালৰ সকলোকে মই ধন্যবাদ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে আজিৰ এই সমাবৰ্তনত উপস্থিত থাকিবলৈ পাই আৰু আপোনালোকক সম্বোধন কৰিবলৈ পাই মই নিজেও গৌৰৱ অনুভৱ কৰিছোঁ। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান যি সময়ত আমি ইয়াতে সমবেত হৈছোঁ, সেই সময়ত আমি নিশ্চিতভাৱে আমাৰ দেশ আৰু ৰাজ্যখনত এক নতুন পৰিৱেশৰো আমি সন্মুখীন হৈছোঁ। আমাৰ বেদনাসিক্ত মনে আমাক লৈ গৈছে যোৱা 22 এপ্ৰিল তাৰিখে পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে কৰা নিৰ্মম ঘটনাৰ ৰোমন্থনলৈ। আজিৰ এই দিনটোত আমি আকৌ এবাৰ থিয় হৈছোঁ, যিসকল লোকে, যিসকল পৰিয়ালে তেওঁলোকৰ আপোনজনক হেৰুৱালে আৰু যিসকলে নিজৰ আপোনজনক হেৰুৱাই এক অনিশ্চিত ভৱিষ্যতৰ সৈতে থিয় হৈ থাকিবলৈ সংগ্ৰাম কৰিছে। বিদেহী আত্মাৰ প্ৰতি আমি সদ্গতি কামনা কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি
অসমবাসী ৰাইজৰ হৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজৰ হৈ ৰাষ্ট্ৰই যাতে পাকিস্তান আৰু আমাৰ ৰাষ্ট্ৰৰ শত্ৰুক এক উপযুক্ত উত্তৰ দিব পাৰে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজখনে যাতে এক নিৰ্ণায়ক সিদ্ধান্তলৈ লৈ যাব পাৰে, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আমি আস্থা পোষণ কৰিছোঁ আৰু আমি আশাবাদী যে তেখেতৰ নেতৃত্বত এক শূন্য সহনশীল নীতিৰ জৰিয়তে আমি আমাৰ শত্ৰু ৰাষ্ট্ৰসমূহক যোগ্য প্ৰত্যুত্তৰ দিম, ভাৰতবৰ্ষৰ নিৰাপত্তা নিশ্চিত কৰিম, দেশৰ পৰা সন্ত্ৰাসবাদক আমি চিৰদিনৰ বাবে বিদায় দিবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ সুধীবৃন্দ, ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ চিৰস্মৰণীয় দিন এটাত আজি আমি গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈছোঁ। জিলিকাব লুইতৰে পাৰ এই প্ৰতিশ্ৰুতিৰে গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন প্ৰত্যাশা আৰু দৃঢ় সংকল্পৰ মাজেৰে আমাৰ ৰাজ্যখনৰ শৈক্ষিক আকাশত আত্মপ্ৰকাশ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয় এনে এখন শিক্ষা অনুষ্ঠান যিখন শিক্ষা অনুষ্ঠান শিল বালি আৰু চিমেণ্টেৰে নিৰ্মাণ হোৱা নাছিল, যিখন বিশ্ববিদ্যালয় অসমৰ ৰাইজৰ আশা আকাংক্ষা আৰু বহুবোৰ সপোনক বুকুত বান্ধি এই বিশ্ববিদ্যালয়খনে অসমৰ আকাশত আত্মপ্ৰকাশ কৰিছিল। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ প্ৰতিবেদনত বিশ্ববিদ্যালয়খনৰ সোণসেৰীয়া যাত্ৰাৰ বিষয়ে আমি সকলো অৱগত হৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি আৰম্ভ কৰিব বিচৰা কেইবাটাও নতুন ইনিচিয়েটিভ বা নতুন নিৰ্ণয়ৰ বিষয়েও আমি অৱগত হৈছোঁ। মই বিশ্বাস কৰোঁ এনেধৰণৰ সিদ্ধান্ত আৰু এনেধৰণৰ সংকল্পই গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম সময়ৰ যি সপোন আছিল সেই সপোনবিলাকক আগুৱাই লৈ যাব, সপোন সংকল্প হ'ব আৰু সেই সংকল্পবোৰ সিদ্ধিত পৰিণত হ'ব। ভাৰতবৰ্ষৰ সভ্যতাই শিক্ষাক আটাইতকৈ এক প্ৰকাৰ ক'ব গ'লে কেন্দ্ৰীয় স্থানত সদায়ে অলংকিত কৰি আহিছে। ভাৰতবৰ্ষৰ যাত্ৰাই হ'ল শৈক্ষিক যাত্ৰা, ভাৰতবৰ্ষৰ যাত্ৰাই হ'ল জ্ঞান আৰু আলোকৰ যাত্ৰা। প্ৰজ্ঞানং ব্ৰহ্মৰ পৰা আৰম্ভ কৰি আজি মহাকাশলৈ, চন্দ্ৰায়ন মংগলায়নলৈ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে শিক্ষা আৰু শিক্ষাৰ সৈতে জড়িত আটাইবোৰ কলাক লৈ আমি এক নিশ্চিতভাৱে বিকাশৰ দিশত আগুৱাই গৈ আছোঁ। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে সমগ্ৰ বিশ্বৰ ভিতৰতে আজি আমাৰ ভাৰতবৰ্ষ পঞ্চম অৰ্থনীতিত পৰিৱৰ্তন হৈছে আৰু ভাৰতবৰ্ষই আজি বিজ্ঞান, সংস্কৃতি, কলা, ক্ৰীড়া আৰু নতুন নতুন ইমাৰ্জিং সাবজেক্ট সকলোতে বিশ্বৰ ভিতৰতে এক মহত্বতম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাৰ সমান্তৰালভাৱে যোৱা 10টা বছৰত আমাৰ ৰাজ্যখনেও এক নতুন যুগত প্ৰৱেশ কৰিছে। বহু বছৰৰ পিছত আমাৰ ৰাজ্যখনে ধৰ্ণা বন্ধ আন্দোলন, বন্দুক, গুলি, গ্ৰেনেডৰ পৰিৱৰ্তে আমি এটা নতুন যুগত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছোঁ। বহু দিনৰ অন্ধকাৰৰ কলীয়া ডাৱৰবোৰ
যেন লাহে লাহে আমাৰ ৰাজ্যখনৰ পৰা আঁতৰি যাব আৰম্ভ কৰিছে। আমি এনে কালখণ্ডত আহি আজি উপনীত হৈছো যাৰ পৃষ্ঠভূমিত আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰোঁ। আৰু এই সময়খিনিত আমাৰ সুস্থিৰ সিদ্ধান্ত, আমাৰ মন আৰু মগজুৰ ইতিবাচক পদক্ষেপসমূহে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰতেই এখন শক্তিশালী ৰাজ্যৰ পৰ্যায়লৈ লৈ যাব পাৰে। আৰু আনহাতে আমাৰ ৰাজ্যখনেও যোৱা 10টা বছৰত অজস্ৰ আভ্যন্তৰীণ শক্তি আহৰণ কৰিছে, যাৰ জৰিয়তে আমি মানুহৰ ওচৰ চপাই লৈ যাব পাৰিছো। জাতি বৰ্ণৰ মাজত, জনগোষ্ঠীসমূহৰ মাজত আশা আৰু আকাংক্ষাৰ এক নতুন দিগন্ত আৰু নতুন সপোন আমি ৰোপণ কৰিব পাৰিছো। আমাৰ ৰাজ্যৰ দীৰ্ঘম্যাদী সমস্যাসমূহৰ বিপক্ষে বা সমাধানৰ বাবে আজি আমি যুঁজিবলৈ শক্তি আহৰণ কৰিছো। ছাত্ৰ অৱস্থাৰে পৰা আমাৰ ৰাজ্যখনৰ যি পৰিৱৰ্তন বা ৰাজ্যখনৰ যি বিৱৰ্তন যোৱা কেইবাটাও দশক আমি প্ৰত্যক্ষ কৰিছিলো। আমাৰ ৰাজ্যখনত এটা সময় আছিল যিটো সময়ত আমি সপোন দেখাৰ সাহস আমাৰ নাছিল। প্ৰতিটো ৰাতিপুৱা কেনেকৈ আমি এক প্ৰকাৰ ক'ব গ'লে শান্তি আৰু নিজকে বিভিন্ন ধৰণৰ অপঘাত বা বিভিন্ন ধৰণৰ অশান্তিৰ পৰা বচাই সন্ধিয়া কেনেকৈ আমন্ত্ৰণ কৰিব পাৰোঁ, সেয়ে আমাৰ জীৱন যাত্ৰা আছিল। 1979 চনত অসমত আৰম্ভ হোৱা আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত আমাৰ ৰাজ্যৰ অৰ্থনীতি ভাঙি এক বিপৰ্যয়ৰ সন্মুখীন হৈছিল। বানপানীয়ে প্ৰতি বছৰে তাণ্ডৱ সৃষ্টি কৰিছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা সন্ত্ৰাসবাদৰ সৈতে জড়িত সংগঠনসমূহে আমাৰ জীৱন বিপন্ন কৰি তুলিছিল। আমাৰ ৰাজ্যত নতুন চিন্তাৰ অভাৱ হৈছিল আৰু ভাল চিন্তা কৰিব পৰা মানুহসকলে আমাৰ ৰাজ্যৰ পৰা আঁতৰি গৈছিল। আমাৰ ৰাজ্যৰ পৰা এটা প্ৰচাৰ, আমাৰ ৰাজ্যৰ পৰা এটা মেছেজ আছিল যে অসমে বহু দিনলৈ শান্তি আৰু প্ৰগতিৰ পৰিৱেশ দেখা নাপাব। আৰু সেয়েহে যিসকলৰ মাজত সম্ভাৱনা আছে তেওঁলোকে ৰাজ্যখনৰ পৰা আঁতৰি যাব লাগে আৰু সেই সম্ভাৱনাবোৰক ৰাজ্যৰ বাহিৰত থাকি তেওঁলোকে সেই সম্ভাৱনাবোৰক পোহৰৰ মুখলৈ লৈ আহিব লাগে। আমাৰ ৰাজ্যখনৰ পৰা বহুত মেধাৱী ছাত্ৰ ছাত্ৰী আঁতৰি গৈছিলে। সমস্যাৰ সৈতে যুঁজি আমাৰ ৰাজ্যখন অৱশ হৈ পৰিছিলে। আমাৰ ৰাজ্যখন এটা সময়ত ৰাষ্ট্ৰৰ বা ভাৰত ৰাষ্ট্ৰৰ বা ভাৰত গণৰাজ্যৰ আগবঢ়োৱা দান বৰঙণি আৰু অৱদানৰ মাজত জীয়াই থকাৰ এক অভ্যাস গঢ়ি তুলিছিল। স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাজ্যখন এখন কন্ট্ৰিবিউটৰী ষ্টেট আছিলে আৰু এটা সময়ত আমি ডিপেণ্ডেণ্ট ষ্টেটলৈ ৰূপান্তৰ হৈছিলোঁ। চৰকাৰী কৰ্মচাৰীক দৰমহা কেইটা দিয়াৰ আগলৈকে কেন্দ্ৰ চৰকাৰে আমাক কেনেকৈ টকা পঠিয়াব আৰু তাৰ পিছত সেই টকাৰে আমি ৰাজ্যৰ কৰ্মচাৰীসকলক দৰমহা দিম, সেই টকাৰে আমি মেডিকেল কলেজৰ ঔষধ কিনিম, এক প্ৰকাৰ এক ডিপেণ্ডেণ্ট ষ্টেটৰ পৰ্যায়লৈকে আমি নিজকে লৈ গৈছিলোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীসমূহে ভিক্ষাৰ পাত্ৰলৈ নতুন দিল্লীলৈ যোৱা
এক অভ্যাসত পৰিণত হৈছিল নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়াৰ সাহস আমি হেৰুৱাই পেলাইছিলোঁ আৰু এটা সময়ত অসমৰ ভৱিষ্যত সম্পৰ্কে আমি সকলোৱে সন্দেহ আৰু অনিশ্চয়তাৰ মাজত বাস কৰিছিলোঁ সন্দেহ আৰু অনিশ্চয়তাৰ মাজত অসমত এছাম লোকৰ জন্ম হৈছিল যিছাম লোকে এই সন্দেহ আৰু অনিশ্চয়তাৰ মাজতেই নিজৰ ব্যক্তিগত জীৱনৰ সমৃদ্ধি দেখা পাইছিল অসমৰ চাৰিওফালে থকা সন্ত্ৰাসবাদৰ মাজত চাৰিওফালে থকা আন্দোলনমুখী পৰিৱেশৰ মাজত সেইছাম লোকে নিজৰ ব্যক্তিগত মুনাফা দেখা পাইছিল আৰু এছাম আঙুলিত গন্তি কৰিবলগীয়া লোকে আশা কৰিছিল যে অসমখন এনেকৈ সদায় অন্ধকাৰৰ মাজত থাকক আৰু তাৰ পৰাই আমি আমাৰ ব্যক্তিগত জীৱনৰ সমৃদ্ধিৰ সৌধ আমি নিৰ্মাণ কৰিম অলপ সময়ৰ কাৰণেও চিন্তা কৰা নাছিল যে কৰবাত যদি আলফাৰ সৃষ্টি হয় সেই সৃষ্টিয়ে কতো আন এক সৃষ্টিক আমন্ত্ৰণ নকৰে সেই সৃষ্টিয়ে ধ্বংসৰ নতুন বুনিয়াদ নিৰ্মাণ কৰে কৰবাত যদি বড়ো উগ্ৰপন্থী জন্ম হয় কৰবাত যদি কাৰ্বি উগ্ৰপন্থী জন্ম হয় সেই উগ্ৰপন্থীয়ে বা সেই উগ্ৰপন্থাই সমৃদ্ধিৰ বাট মুকলি নকৰে সেই উগ্ৰপন্থাই বা তেনে ধৰণৰ সমস্যাৰ সমাধান যিমানেই পলম হ'ব সিমানেই আমাৰ ৰাজ্যখনত নতুন চাম যুৱক যুৱতীৰ সপোনবিলাক হেৰাই যাব তেনে ধৰণৰ চিন্তাৰ পৰিৱৰ্তে অশান্তিৰ মাজতো বানপানী তাণ্ডৱৰ মাজতো যেনেকৈ কিছুমান অভিযন্তাই এসময়ত মুনাফা পাইছিল তেনেকৈ অশান্তিৰ মাজতো অন্ধকাৰে ঢাকি ৰখা অসমৰ মাজতো কিছু মুষ্টিমেয় ব্যক্তিয়ে নিজৰ জীৱন আগুৱাই লৈ যোৱাৰ বাবে বাট মুকলি কৰি লৈছিল আমি 2014 চনৰ পৰা সেইছাম লোকক প্ৰত্যাহ্বান জনাইছিলোঁ আৰু আমি সাহসেৰে প্ৰত্যাহ্বান জনাইছিলোঁ যে আমাৰ ৰাজ্যখনৰো ভৱিষ্যত আছে যদি কৰ্ণাটক তামিলনাডু ৰাজস্থানৰ যদি ভৱিষ্যত থাকিব পাৰে আমাৰ অসমৰো ভৱিষ্যত থাকিব পাৰে তামিলনাডু কৰ্ণাটকৰ ল'ৰা ছোৱালীয়ে যদি নিজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিব পাৰে আমাৰ ৰাজ্যখনেও আমাৰ ৰাজ্যৰ নৱ প্ৰজন্মক তেনে সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ পথ দেখুৱাব পাৰে এক প্ৰত্যাহ্বানৰ মাজেৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈছিলোঁ 2014 চনৰ পৰা আজিলৈকে যোৱা দশকটোত আমাৰ ৰাজ্যৰ প্ৰতিটো সমস্যাই সমাধান হ'ল ৰাজ্যৰ 7,000তকৈও অধিক উগ্ৰপন্থীয়ে ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ আগবাঢ়ি আহিল দ্বিখণ্ড অসমৰ সপোন দেখা অসমখনক 50-50 আধা আধা কৰাৰ সপোন দেখা বড়ো ৰাইজে অসমৰ অখণ্ডতাৰ প্ৰতীক অসম বিধানসভাক কোকৰাঝাৰলৈ আমন্ত্ৰণ কৰি লৈ গ'ল অসমৰ চাৰিওফালে আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টি হ'ল আৰু আমাৰ চাৰিওফালে থকা অশান্তি অখুৱা এই সমগ্ৰ শক্তিবিলাকে নিজক পৰাজিত বুলি অনুভৱ কৰিবলৈ বাধ্য হ'ল টাটাৰ সেমিকণ্ডাক্টৰৰ দৰে প্ৰজেক্টসমূহে সেইছাম লোকলৈ এক সাৱধানৰ লগতে এক নিৰ্দিষ্ট মেছেজ পঠিয়ালে যেতিয়া যে এতিয়া আমাৰ অসম আশাৰ অসম এতিয়া আমাৰ অসম সপোন সংকল্পলৈ ৰূপান্তৰ কৰাৰ অসম এতিয়া আমাৰ অসম ভাৰতবৰ্ষৰ ডিপেন্ডেন্ট ষ্টেট নহয় ভাৰতবৰ্ষৰ কন্ট্ৰিবিউটৰী ষ্টেট হোৱাৰ অসম এতিয়া আমাৰ অসম অন্ধকাৰৰ কলিয়া ডাৱৰে
আঁতৰাই ৰখা অন্ধকাৰৰ কলীয়া ডাৱৰে আৱৰি ৰখা অসম নহয় এতিয়া আমাৰ অসম সূৰুজৰ নতুন পোহৰে স্নান কৰা শক্তিশালী অসম এতিয়া আমাৰ অসমে লুইতৰ পাৰক জিলিকাবলৈ প্ৰস্তুত হৈ আছে এতিয়া আমাৰ অসমে নতুন দিনৰ সপোন দেখিবলৈ সক্ষম হৈছে আমি তেনে এখন আশাৰ অসমক প্ৰতিনিধিত্ব কৰোঁ আৰু তেনে এখন অসমৰ আমি কল্পনা কৰোঁ যিখন অসমে অহা দুটা দশকৰ ভিতৰত কৰ্ণাটকতকৈ ডাঙৰ হ'ব যিখন অসমে দুটা দশকৰ ভিতৰত মহাৰাষ্ট্ৰতকৈ ডাঙৰ হ'ব দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হ'ব যিখন অসমে আটাইতকৈ শক্তিশালী ষ্টুডেণ্ট কমিউনিটিক নিৰ্মাণ কৰিব যিখন অসমে বৈজ্ঞানিক নিৰ্মাণ কৰিব যিখন অসমে নতুন নতুন ক্ৰীড়াবিদ নিৰ্মাণ কৰিব যিখন অসমে সংস্কৃতিৰ নৱযুগৰ তাৰকাসমূহ নিৰ্মাণ কৰিব যিখন অসমে নতুন নতুন বিজ্ঞানী নিৰ্মাণ কৰিব যিখন অসমলৈ চিকিৎসা ল'বলৈ অসমীয়া মানুহ তামিলনাডুলৈ নাযায় অসমলৈ তামিলনাডুৰ মানুহ আহিব চিকিৎসা ল'বলৈ তেনেকুৱা এখন অসমৰ আজি কল্পনাই আমাক সকলোকে প্ৰেৰণা দিয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সমাৱৰ্তন অনুষ্ঠানত মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিম আপোনালোকে সেইখন আশাৰ অসমৰ প্ৰতিনিধিত্ব কৰক সেইখন নতুন অসমৰ প্ৰতিনিধিত্ব কৰক যিখন অসমে প্ৰতিটো প্ৰত্যাহ্বানৰ লগত যুঁজিব পাৰে যিখন অসমে আবেগক লৈ ব্যস্ত নাথাকে যিখন অসমে বিবেকৰ দ্বাৰা পৰিচালিত হয় যিখন অসমে আন্দোলন কৰিব ধৰ্ণা বন্ধৰ আন্দোলন নকৰে যিখন অসমে মহাকাশৰ আন্দোলন কৰিব বিজ্ঞানৰ আন্দোলন কৰিব আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ আন্দোলন কৰিব মেচিন লাৰ্নিঙৰ আন্দোলন কৰিব এআৰ ভিআৰৰ আন্দোলন কৰিব যিখন অসমে ভাৰতবৰ্ষক পথ দেখুৱাব মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সেইখন আশাৰ অসমক প্ৰতিনিধিত্ব কৰিবলৈ অনুৰোধ কৰিম ছাত্ৰ জীৱনত সকলোৱে সপোন দেখে কিন্তু কোনো সপোন ধ্বংসৰ সপোন হ'ব নোৱাৰে প্ৰতিটো সপোন সৃষ্টিৰ সপোন হ'ব লাগিব যিবোৰ সপোনৰ সংকল্প আৰু সিদ্ধিয়ে আমাৰ জননী জন্মভূমিক আগুৱাই লৈ যাব পাৰে তেনে সপোনক আমি প্ৰতিনিধিত্ব কৰিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুকুৰ মাজত অসমৰ মানুহৰ আশা আকাংক্ষা লুকাই আছে গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ নৱজাগৰণক প্ৰতিনিধিত্ব কৰিব পাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পঞ্জীয়ক বা আন অধ্যাপক অধ্যাপিকাসকল যেতিয়া ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ সমাগমৰ মাজত নিৰাশাৰ হৈ সৈতে থিয় হৈ ৰয় তেতিয়া মই এনে এক জীৱনৰ পৰিৱৰ্তে মই কল্পনা কৰোঁ যে আমাৰ উপাচাৰ্য আমাৰ পঞ্জীয়ক আমাৰ শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমস্যা হ'ব নালাগে প্ৰেৰণা হ'ব লাগে প্ৰেৰণাৰ উৎস হ'ব লাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ নিৰ্বাচনক লৈ যেতিয়া মই কিছু কথা শুনো তেতিয়া মই চিন্তা কৰোঁ সেইখন অসমক আমি কেতিয়াবাই ত্যাগ কৰিছোঁ এইখন অসম এতিয়া সেমিকণ্ডাক্টৰৰ অসম এইখন অসম এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ অসম সেই দিনবিলাক এতিয়া কোনো অসমৰ মানুহে তাক কেতিয়াও স্বীকাৰো নকৰে আৰু অসমৰ মানুহে তাক কেতিয়াও নিজৰ বুলি মানিবলৈও সাজু হৈ থকা নাই অসম পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনক গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিনিধিত্ব কৰিব লাগিব নহলে পৰিৱৰ্তিত অসমখনৰ যি অশ্বমেধ যজ্ঞ অনিৰুদ্ধ যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয় তাত পিছুৱাই যাব গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ সপোনক প্ৰতিনিধিত্ব কৰিব লাগিব নহলে অসমে নিজৰ ৰাস্তা নিজে নিৰ্মাণ কৰি ল'ব আৰু সেই নিজৰ ৰাস্তাৰে অসম আগবাঢ়িব মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম এয়া সময় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক
আমি যিকোনো ৰাজ্যিক বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়তকৈ ওপৰত প্ৰতিষ্ঠা কৰাৰ সময় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত এতিয়া আন্দোলন কৰাৰ সময় নহয় এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাৰতলৈ মহাকাশত যোৱা ভৱিষ্যতৰ মহাকাশচাৰীজন নিৰ্মাণ কৰাৰ সময় এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত পঞ্জীয়ক আৰু উপাচাৰ্য ৰুমৰ সন্মুখত আন্দোলন কৰাৰ সময় নহয় এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপোন হৈছে নেক্সট আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ মূল শক্তি গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰাৰ সময় গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া সময় হৈছে আধুনিক যুগৰ তক্ষশিলা নিৰ্মাণৰ সময় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত এতিয়া সময় হৈছে আধুনিক যুগৰ নালন্দা নিৰ্মাণ কৰাৰ সময় আন্দোলনৰ সময়ৰ পৰিবেশৰ পৰিৱৰ্তে বিজ্ঞানৰ আন্দোলন কিৰাৰ আন্দোলন নতুন আন্দোলন নিৰ্মাণ কৰাৰ সময় যি আন্দোলন একবিংশ শতিকাৰ আন্দোলন যি আন্দোলনে অসমত মানৱ সম্পদৰ সৃষ্টি কৰিব আৰু এনে মানৱ সম্পদৰ সৃষ্টি কৰিব যি মানৱ সম্পদে কৰ্ণাটক তামিলনাডুৰ মানৱ সম্পদকো 10 মাইল পিছত হ'ব পাৰে তেনে মানৱ সম্পদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিৰ্মাণ হ'ব লাগিব মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালক এটাই কথা ক'ব খোজো অসম এতিয়া আগবাঢ়ি যাব আমি আগবাঢ়ি যাওঁ না যাওঁ তাৰ লগত অসম থমকি নৰয় অসম নিশ্চিত অসম এতিয়া আগুৱাই যাব আৰু অসমে ভাৰতবৰ্ষৰ ভিতৰতে অহা দুটা দশকৰ ভিতৰত শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰিব প্ৰত্যাহ্বান হৈছে এই নৱজাগ্ৰত অসমখনৰ নেতৃত্ব গুৱাহাটী বিশ্ববিদ্যালয়ে ল'ব নে আন কোনোবাক এই নেতৃত্ব ল'বলৈ এৰি দিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালক ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাম আমি অসম আন্দোলনৰ সময়ৰ বহু কথা বতৰা এতিয়া পিছ পেলাই আমি নতুন দিনৰ কল্পনা কৰিব লাগিব আমি এটা সময় আছিল আমাক কিছু কথাৰ প্ৰয়োজন আছিল বিদেশী নাগৰিকৰ বহিষ্কাৰ আন্দোলন কৰবাত অন্যায়ৰ বিপক্ষে মাত মাতাৰ প্ৰয়োজন আছিল কিন্তু আজি এইখন অসমত আমাক অন্যায় কৰিবৰ বাবে কাৰো সাহসো নাই আৰু আমাক কোনেও অন্যায়ও কৰিব নোৱাৰে কাৰণ এইখন হল নৱজাগ্ৰত অসম আৰু এইখন অসমে কাৰো অন্যায়ৰ শিকাৰো নহয় আৰু কাকো অন্যায়ও নকৰে এইখনেই হৈছে নতুন অসমৰ পৰিচয় আৰু সেই কাৰণে আন্দোলনৰ সময়ৰ কল্পনা আন্দোলনৰ সময়ৰ বেদনা আন্দোলনৰ সময়ৰ দুখ সেই সমূহক পিছ পেলাই থৈ আজি যেনেকৈ অসম আন্দোলনৰ পৃষ্ঠভূমি হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় নতুন অসমক নিৰ্মাণ কৰাৰ জ্ঞান আৰু বিজ্ঞানৰ আন্দোলনৰ পৃষ্ঠভূমিও গুৱাহাটী বিশ্ববিদ্যালয়ে নিজক তেনেধৰণে প্ৰস্তুত কৰক আজিৰ এই সমাৱৰ্তন অনুষ্ঠানত তাক মই অনুৰোধ কৰিম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল আমাক এছাম এনেকুৱা ষ্টুডেণ্ট লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে যোনে কোনোবাই আমাক কাম দিব তাৰ কাৰণে আমি কাৰোবাৰ ওচৰত আমি নিজক আত্মসমৰ্পণ কৰিম তেনেকুৱা নহয় আমাক আজি ছাত্ৰ ছাত্ৰী লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে নতুন কিবা এটা কৰাৰ দুৰ্বাৰ সপোন আছে যি ছাত্ৰ ছাত্ৰীয়ে বিচাৰে মই এটা চাকৰি কৰাতকৈ 10 জন লৰাক মই কিবা নিজে কৰি মই নিজে কৰ্ম সংস্থাপন দিম আজি আমাক এন্টাৰপ্ৰেনিয়ৰ্স লাগে আজি আমাক নতুন ধৰণে চিন্তা কৰা আমাক যুৱক যুৱতী লাগে যিসকলে জীৱনৰ লগত কম্প্ৰমাইজ কৰে জীৱনত দুটা ৰাস্তা আমাৰ সন্মুখত সদায় খোলা থাকে সহজ সিম্পল ৰাতিপুৱা 10টা বজাত ঘৰৰ পৰা ওলাইছো 5টা বজাত ঘৰলৈ সোমাই যাম জাগ্ৰত অসমক তাৰ পৰিৱৰ্তে এনেকুৱা এছাম ছাত্ৰ ছাত্ৰী লাগে যোনে কলেজত অধ্যাপিকা হোৱাৰ পিছত অধ্যাপক হোৱাৰ পিছত 2 ঘণ্টা অতিৰিক্তকৈ কাম কৰাৰ ক্ষমতা ৰাখে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যোনে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ষ্টাৰ্টআপৰ জৰিয়তে
নিজৰ সুপ্ত প্ৰতিভাক সন্মুখলৈ আনিবলৈ সাহস ৰাখে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যিছাম ছাত্ৰ ছাত্ৰীয়ে নিজৰ আত্মা আৰু শৰীৰত লুকাই থকা শক্তি বুজিবলৈ সাহস কৰিব পাৰে আৰু সেই শক্তিক সমাজ আৰু পৰিয়ালৰ সমৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ সাহস ৰাগ লাগে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যাৰ ইনোভেশন যাৰ কল্পনাই ইনোভেশনক আমন্ত্ৰণ কৰে যাৰ কল্পনাই এটা সহজ সৰল আৰু ষ্টেটাস কো জীৱনৰ পৰিৱৰ্তে যাৰ কল্পনাই নতুন আৱিষ্কাৰ নতুন ইনোভেশনক স্বীকাৰ কৰিব খোজে তেনেকুৱা কিলিং ইনষ্টিংক্ট থকা আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যোনে কোনো সৰুত কম্প্ৰমাইজ কৰিব নোখোজে যোনে ডাঙৰ সপোন দেখিব খোজে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যোনে পৃথিৱীক লৈ সন্তুষ্ট নাথাকে যোনে আকাশ চুব মন কৰে তেনেকুৱা এছাম আমাক ছাত্ৰ ছাত্ৰী লাগে আৰু নতুন অসমক তেনে এক ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন মই বিশ্বাস কৰোঁ আমি প্ৰতিজন অসমীয়াই নতুন যুগৰ বাবে নিজক প্ৰস্তুত কৰিম স্থিতাৱস্থাৰ পৰিৱৰ্তে অসমখনক ভাৰতবৰ্ষৰ ভিতৰতে সমৃদ্ধিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ আমি সপোন দেখিম আৰু আমি এনে এখন অসমৰ কল্পনা কৰিম যিখন অসমে কৰ্ণাটকতকৈও বেছি আইটি প্ৰফেশ্যনেল জন্ম দিব পাৰে যিখন অসমে পাঞ্জাবতকৈও আধুনিক কৃষক বেছি জন্ম দিব পাৰে যিখন অসমে তামিলনাডুতকৈও আটাইতকৈ ডাঙৰ চিকিৎসকসকল জন্ম দিব পাৰে মই বিশ্বাস কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত সেই শক্তি লুকাই আছে গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক এক কিলিং ইনষ্টিংক্ট দিব পাৰে গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকাশ দেখাৰ আকাশ চোৱাৰ সপোন দেখুৱাব পাৰে মই আশা কৰিম অহা 10টা বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নিজক আকৌ এবাৰ আত্ম আৱিষ্কাৰ কৰক নতুন অসমৰ নেতৃত্ব ল'বলৈ নিজক সাজু কৰক আৰু পৰ্যায়ক্ৰমে অসমৰ বিকাশ আৰু উন্নয়নৰ লগত জড়িত এছাম মানৱ সম্পদ নিৰ্মাণ কৰক ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু এই বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে আমিও একেধৰণে চিন্তিত যে এই বিশ্ববিদ্যালয়খনে সকলো দিশৰ পৰাই ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে মই এটা কথাই ক'ব খোজো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে ইয়াৰ উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহব অসমে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিটো আশা আৰু প্ৰতিটো কল্পনাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে সমৰ্থ আমি মাত্ৰ এটাই বিচাৰো গুৱাহাটী বিশ্ববিদ্যালয়ে এক শৈক্ষিক শাসনৰ মানদণ্ড প্ৰতিষ্ঠা কৰক এখন সঁচা অৰ্থত কোনো ধৰণৰ নেতিবাচক খবৰ আহিব নোৱাৰা এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰক গুৱাহাটী বিশ্ববিদ্যালয়ে গোপীনাথ বৰদলৈৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰক আজিৰ এই সমাৱৰ্তন অনুষ্ঠানতে অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ অনুমতি লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে অহা 5টা বছৰত প্ৰতি বছৰতে এক নিৰ্দিষ্ট বাজেটৰ মাজেৰে 250 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আগবঢ়াবৰ বাবে মই প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয়টো গুৱাহাটী বিশ্ববিদ্যালয় জয় আই অসম বন্দে মাতৰম